শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, তোমালোকলৈ মোৰ হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আজি এতিয়া পথাৰলৈ যাবলৈ ওলাইছোঁ। পথাৰলৈ গৈ পথাৰত ৰুবলৈ হোৱা নাই বাৰু, হাল বাইছে। তাৰপৰা এই মানুহজনে কোৰ মাৰিছে, আলি দিছে। তাৰপৰা ময়ো গৈ অকণমান সহায় কৰি দিওঁগৈ। মানুহজনো গা ভাল নাই, দুইটা গা ভাল নাই যে সেইকাৰণে দুইটাই লাগোংগৈ। মানুহজনে এইকেইদিন কোৰ মাৰি আছে, মই যোৱা নাই। সদায় মোৰ গাটো ভাল নাই, সেইকাৰণে আজি অকণমান গৈ কাইলৈৰ পৰা আকৌ হাল বাব লাগিব। আজি কোৰ এদাই হ'লেহে হাল বাব পৰা হ'ব। ট্ৰেক্টৰে এবাৰ হাল বাই দিলে, তাৰপৰা এতিয়া গৰুৱে বাব। এয়া মানুহজনে পথাৰলৈ যাবলৈ চাহ খাই আছে। তাৰপিছত চাহকণ ঘৰতে খাই যাম, খাই পিনেহে হেৰি কৰিমগৈ। এতিয়া পথাৰলৈ চাহ নিনিওঁ, আহিমেই 7টা বজাত। আকৌ গৰু গাখীৰ খীৰাব লাগিব, গৰু এৰাল দিবগৈ লাগিব, এইবিলাক কৰিব লাগিব যে, সেইকাৰণে বেছি দেৰি পথাৰত নাথাকোঁ আৰু। এতিয়া 5টা বজা নাই বাৰু, 5টা বাজি বোলে আৰু 15 মিনিটমান আছে। তাৰপিছত যাম। তাৰপৰা আকৌ 7টা বজাত, 7:30 বজাত গুচি আহিম আৰু। বন্ধুসকল, এই আমি পথাৰলৈ আহি আছোঁ। পথাৰখন আমাৰ অকণমান দূৰ হয় যে, সেইকাৰণে এই স্কুটিত আহিছোঁ। তাৰপৰা আহোঁতে যাওঁতে বহুত সময় লাগি যায়। এই অকণমান পৰিৱেশটো চাই লওক। মানুহবোৰ উঠাই নাই, চব শুই আছে। পথাৰলৈ অহাবোৰহে আহিছে, এইবিলাক শুই আছে। যা পথাৰ আছে সিহে উঠিছে আৰু পথাৰলৈ আহিছে। শ্ৰী ৰাধা বন্ধুসকল, মই পথাৰ পালোহি দেই। আমাৰ মানুহজনক দেখুৱাম ৰ'ব, কোৰ মাৰি আছে অকণমান আঁতৰত গৈ। মই নামি আহি আছোঁহে ৰাস্তাৰ পৰা। তাৰপৰা মেইন ৰাস্তাৰ পৰা সিডোখৰত স্কুটিখন থৈ আহিছোঁ। সিডোখৰত দেখিছে নাই, ইয়া এটাত স্কুটিখন থৈ আহিছোঁ এইখন। তাৰপৰা ইমান মানুহজনে কোৰ মাৰিছে, ক'ত চাওক। ইয়া মানুহজনে কোৰ মাৰিছে। এতিয়া সেইডোখৰলৈকে যাওঁ ব'লক, গৈ আছোঁ। শ্ৰী ৰাধা বন্ধুসকল, এইয়া বেলেগ মানুহৰ ৰুই আছে, আমাৰ নহয় বাৰু, আমাৰ ওচৰতে। তাৰপৰা আমাৰ ৰুবলৈ হোৱা নাই, হ'ব আৰু। এতিয়া এইকেইদিন এয়া কোৰ মাৰি হ'লে তাৰপিছত বোকা দিব আৰু। আমাৰ গাঁৱৰ মানুহবিলাক কিমান এলেহুৱা দেখিছে, কিছুমানে হাল বোৱাই নাই। নহ'বা এতিয়া বেলেগ জেগাত ৰুইয়ে হ'ল। আমাৰ ইয়াত গাঁৱত নোৰোৱে মানুহবোৰ, শাওণ মাহত ৰুবলৈ থৈ দিয়ে। এতিয়া সেইবোৰ হাল বাবলৈ আছেই, সেইবোৰ হাল বাব কেতিয়া ৰুব বাৰু। এইবিলাক মানুহৰ ৰুই হ'ল আৰু পথাৰখনত আজিকালি গোটেই ঘৰে ঘৰ হ'ল। আৰু অলপমান দিনৰ পাছত আমাৰ এইবিলাক খেতি কৰিব নোৱাৰি আৰু। চব মানুহে ঘৰ বনাব, গোটেই মানুহে মাটিবোৰ বেছি আদায় কৰিলে। আদায় কৰি পিনি এইবিলাক এতিয়া চব গোটেই বেংগলী বিহাৰী মানুহবিলাকে মাটি কিনি ঘৰ বনালে। তাৰপিছত গোটেই ঘৰে ঘৰ পথাৰখন, ইমান ডাঙৰ পথাৰখন একদম এতিয়া নাইকিয়া হৈ থাকিলে। এইখিনি কঠীয়া চব, এই কঠীয়া, এইখিনি আমাৰ কঠীয়া নহয়, এইখিনি লোকৰ বেলেগৰ কঠীয়া। আমাৰ গাঁৱৰ মানুহৰ কঠীয়া এই ইয়াতে পাইছে, আমাৰ কঠীয়া ইয়াত নাই পোৱা। আমাৰ কঠীয়া আঁতৰত পাইছে। আকৌ কঠীয়া তাত তুলি কঠীয়াখিনি এদিন দেখুৱাইছিলোঁ যে, সেইখন পথাৰো আঁতৰত, এইখন পথাৰ বহুত আঁতৰত। সেইখন আমাৰ ঘৰৰ পৰা অকণমান ওচৰতে। তাৰপৰা আকৌ কঠীয়া ইয়ালৈ কঢ়িয়াব লাগিব, ঠেলাত আনিব লাগিব তুলি লৈ পিনে। মানুহজনৰ সেইটো বহুত কষ্ট হ'ব, কঠীয়াখিনি তাৰপৰা ইয়ালৈ অনা। সেইখন চাওক কিমান ডাঙৰ আছিলে পথাৰখন, এতিয়া গোটেইবিলাক ঘৰে হ'ল। পথাৰৰ মাটি, খেতি মাটিবিলাক এনেকৈ ঘৰ হ'লে মানুহ কি হ'ব বাৰু, কেনেকৈ খেতি কৰি খাব? মানুহে চব নিজেতো একোৱে বুজি নাপায়, চব মাটি বেছি চব ঘৰ হেৰি হৈ গৈছে। খেতি মাটি নাইকিয়া হ'ব আৰু এটা দিনত। কোৰ মাৰি আছে। এই 3টা আলি আছে আৰু এইকেইটা আমাৰ আলিকেইটা দি থোৱা আছে। এই ছাইডৰ আলিকেইটা নিদিলেও হ'ব। তাৰপৰা এইফালে আমাৰ মাটি
এয়া ওলাই আছে যে একদম সিডোখৰলৈকে ঘৰটোৰ ওচৰলৈকে সেয়া এতিয়া বোকা কিবা পৰা দিবা বোকা আমা কাইলৈ পৰহিলৈ পৰা হাল বাব গৰুৱে হাল বাব তাৰপিছত ট্ৰেক্টৰ এতিয়া লগালে তাৰপিছত এতিয়া গৰুৱে হাল বাব তাৰপৰা সোমবাৰ মঙলবাৰ পৰা হেৰি দিব বোকা দিব আকৌ এইবিলাক মানুহে ৰোৱা নাই যে দিছে নাই এইবিলাক মানুহে আকৌ গৰু হেৰি কৰি দিব গৰু দি দিবহি যে মানে গৰু দি দিলে আকৌ আমাৰ ৰোৱাখিনি খাই দিব সেইকাৰণে ৰুবলৈও ভয় লাগে কঠীয়াও হৈ আছে আমাৰ ৰুবলৈ আৰু মাটিও হৈ আছে কিন্তু এই গৰুৰ কাৰণে এই ওচৰ চুবুৰীয়া মানুহবোৰে নোৰোৱে যে সেইটো কাৰণে গৰু এয়া ইমান কষ্ট কৰি ৰুই হাজিৰা লগাই ৰুই আকৌ গৰুক খুৱাবলৈ হ'লে কি হ'ব আৰু গৰুৱে খাবলৈ হ'লে নহ'ব নহয় সেইকাৰণে মানে ৰোৱা দুদিনমান দেৰি হৈ যায় নহ'বা আমাৰ এইখিনি মাটি ৰুই হৈ গ'লহেঁতেন কিন্তু এতিয়া সেই মানুহবিলাকৰ কাৰণে ৰুবলৈ নোৱাৰোঁ শ্ৰী ৰাধা বন্ধুসকল খেতি কৰিবলৈ কিমান কষ্ট চাওকচোন কেনেকৈ কোৰ মাৰিব লাগিব হাল বাব লাগিব গৰু লৈ আকৌ কঠীয়া তুলিব লাগিব ৰুব লাগিব কিন্তু খেতি কৰিবলৈ কষ্ট হ'লে কি হ'ব খেতি কৰা ভাতকেইটা মানে ভাল লাগে খাই নিজৰ ঘৰ কিনা চাউলৰ ভাত খাবলৈ বেয়া নিজে খেতি কৰি চাউল উলিয়াই ভাত খোৱাটো আমেজে বেলেগ কিন্তু হ'লেও কষ্ট বহুত হয় এনেকৈ ভৰাই দিব লাগিব ন ৰাধা বন্ধুসকল আমি এই পথাৰৰ পৰা ঘৰৰ পাইছোঁহি এতিয়া মই ঘৰৰ পৰাই মানে কাম বন লাগো চোতাল ঘৰ বাচন এইবিলাক একো কৰাই নাই ন ঘৰৰ কামবিলাক এইবিলাকত লাগো এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ যাতে চবেই আপোনালোকৰ জীৱন সংসাৰ খুব মধুময়ী আনন্দময়ী হয় যাতে আৰু কৰ্মময় জীৱনটো খুব উন্নতি কৰক সেয়ে মোৰ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা এতিয়া মোৰ আপোনালোকৰ চবলৈকে ৰাধে ৰাধে নমস্কাৰ।